নমস্কাৰ, আশা কৰিছোঁ সকলো কুশলে আছে। মোৰো বহুতেই ভাল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সাপ নেউলৰ যুদ্ধ আৰু ইয়াৰ লগত জড়িত কিছু অন্ধবিশ্বাস। সাপ আৰু নেউলৰ যুদ্ধ এটা সম্পূৰ্ণ প্ৰাকৃতিক ঘটনা। সাপ আৰু নেউল ইটো আনটোৰ চিৰশত্ৰু, মানে এটাই আনটোক দেখিব নোৱাৰে। বিশেষকৈ নেউলে সাপক একেবাৰে চকু পাৰি দেখিব নোৱাৰে। যুঁজত সদায় সাপ আঘাতপ্ৰাপ্ত হয়, নহয়বা সাপৰ মৃত্যু হয়। বহুতে বিশ্বাস কৰে যে যুঁজৰ মাজত নেউলে কিবা গছত গা ঘঁহাই আহে, যাৰ ফলত নেউলটোৰ মৃত্যু নহয়। কিন্তু কোনো বিশেষ গছত গা ঘঁহাই অহাৰ তথ্য আমাৰ হাতত নাই। মাত্ৰ সাপটোৰ পৰা দৃষ্টি আঁতৰ কৰি পুনৰাই ন উদ্যমেৰে আক্ৰমণ কৰিবলৈহে লুকাই যায়। কোনো গুমনি বুলি কোনো জড়িত একো বস্তু নাই। বহুতে বিশ্বাস কৰে যে সাপ নেউলৰ যুদ্ধ যেতিয়া হৈ থাকে তাৰ মাজতে নেউলটো ফটককৈ লুকাই গৈ কোনোবা গছত গা ঘঁহাই থৈ আহি পুনৰ সাপটোক আক্ৰমণ কৰে বুলি বিশ্বাস কৰে। কিন্তু একেবাৰে সেইটো সম্পূৰ্ণ অযুক্তিকৰ কথা। প্ৰকৃততে নেউলটো যুঁজৰ মাজতে নাইকিয়া হৈ যায় ফটককৈ সাপটোৰ পৰা দৃষ্টিটো আঁতৰাই আনিবলৈহে, যাতে পিছত ন উদ্যমেৰে আকৌ আক্ৰমণ কৰিব পাৰে সাপটোক। গতিকে বহুতে ভাবে কিবা গছত গা ঘঁহাই থৈ আহে, যাৰ ফলত নেউলটোৰ মৃত্যু নহয়। কিন্তু কথা হ'ল, সাপে নেউলৰ কেতিয়াও মৃত্যু ঘটাব নোৱাৰে, কাৰণ নেউল এটা অতি চাঞ্চল্যকৰ জীৱ, যিটো নিজৰ স্থিৰ অৱস্থাটো সন্তুলন কৰিবলৈ 1 মিনিট সময়ৰো প্ৰয়োজন নহয়। যাৰ ফলত সাপটো এনেকৈ খুট মাৰে, নেউলটো এনেকৈ আঁতৰি দিবলৈ সক্ষম হয়। যদি এফালে খুট মাৰে এনেকৈ আঁতৰি দিয়ে। গতিকে যাৰ প্ৰেক্ষাপটত নেউলটোৰ কেতিয়াও মৃত্যু ঘটাব নোৱাৰে সাপে। সদায় সাপটোৰে মৃত্যু ঘটে, নতুবা আঘাতপ্ৰাপ্ত হয়। বহুতে বিশ্বাস কৰে যে নেউলটোৱে কিবা গছত গা ঘঁহাই থৈ আহে, সেই গছজোপা বিচাৰি বহুত যায়। এয়া হৈছে সম্পূৰ্ণ অন্ধবিশ্বাস। মই আশা কৰিম এই অন্ধবিশ্বাসবিলাক আমাৰ সমাজৰ পৰা আঁতৰ হৈ এখন বিজ্ঞানসন্মত মনস্তাত্ত্বিক সমাজৰ পৰিকাঠামো গঠন হওক। মই সেই আশাৰে আজি ভিডিঅ'টো বনাইছোঁ। ইয়াৰ কোনো গুমনি বুলি, কোনো গছত গা ঘঁহাই থৈ আহে বুলি এইটো যি অপপ্ৰচাৰ চলিছে, এয়া সম্পূৰ্ণ মিছা কথা। ইয়াৰ কোনো যুক্তি নাই, বৈজ্ঞানিক ভিত্তি নাই। ইয়াৰ সম্পূৰ্ণ বৈজ্ঞানিক যুক্তিটো হৈছে সাপটোৰ পৰা দৃষ্টি আঁতৰ কৰিবলৈহে নেউলটো কিছু সময় ফটককৈ আঁতৰি যায় আৰু পুনৰ ন উদ্যমেৰে আক্ৰমণ কৰে। গতিকে মই আজিৰ ভিডিঅ'টোৰ পৰা ইয়াকে ক'বলৈ বিচাৰিছোঁ যে কোনো গুমনি বুলি কোনো জড়িত একো বিশেষ গছ বা বিশেষ লতা নাই। এয়া সম্পূৰ্ণ মিছা কথা। গতিকে মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে এই কথাটোৰ ক্লিয়াৰিফিকেশ্যন পাবলৈ সক্ষম হৈছে। গতিকে আশা কৰিম এই অন্ধবিশ্বাস, অসূয়া অপ্ৰীতিবিলাক নাশ হৈ এখন বৈজ্ঞানিক মানসিকতাৰে বিজ্ঞানসন্মত সমাজ গঠন হওক। মই সেই আশাৰে আজি ভিডিঅ'টো বনালোঁ। বহুত দীঘল নকৰোঁ। থেংক ইউ।